কেনেকৈ বিল আহিলে আপোনাক বুজাই দিয়ক। গোটেই মানুহ গোটেই ইয়াত যিমান মানুহ আহিছে অসমত স্মাৰ্ট মিটাৰ নামত এটা ডকাইত বহাই দিছে ঘৰে ঘৰে, আৰু সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহ সাংঘাতিক ধৰণে লুণ্ঠন কৰিছে। মই এটা সৰু উদাহৰণ, স্মাৰ্ট মিটাৰে অসমৰ লোকক আচলতে এপদ এপদকৈ খুলি খুলি খাই আছে, কিয়নো স্মাৰ্ট মিটাৰৰ নামত অসমত বৃহৎ আকাৰৰ এটা লুণ্ঠন চলি আছে বুলি ক'ব পাৰি। আজি তথ্যসমূহ দেখি আৰু শুনি আপোনালোকৰ গম পাব যে বৃহৎ আকাৰৰ এটা লুণ্ঠন চলি আছে। প্ৰতিটো ঘৰে ঘৰে এপদ এপদকৈ খুলি খুলি খাই আছে এই স্মাৰ্ট মিটাৰে। প্ৰতিটো ঘৰক প্ৰতিটো লোকক স্মাৰ্ট মিটাৰে এপদ এপদকৈ খুলি খুলি খাই আছে। সেইবাবে কৈছোঁ বৃহৎ আকাৰৰ এটা লুণ্ঠন চলি আছে, যি তথ্যসমূহ আজি আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। এটা লুণ্ঠন চলি আছে বুলি ক'ব পাৰি তাৰ তথ্যসমূহ দেখি শুনি, কিয়নো নিজেও অশান্তিত ভুগি আছোঁ। সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ। পূৰ্বতে যি আপোনালোকৰ পুৰণি মিটাৰটো আছিলে, এতিয়া বৰ্তমান সময়ত স্মাৰ্ট মিটাৰ ইলেক্ট্ৰিক বিলসমূহ একেধৰণৰ আহি আছেনে বাৰু? কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই লাইক আৰু শ্বেয়াৰ এটা মাৰিবলৈ নাপাহৰিব। এজন মানুহৰ আচলতে চাবলৈ যোৱা মতে পূৰ্বতে বিল আহিছিলে 600 কিমান টকা, আৰু এতিয়া আহিছে 20 দিনত 1500 টকা। তেতিয়া চিন্তা কৰক কিমান বৃহৎ আকাৰৰ এটা লুণ্ঠন চলি আছে অসমত। 2006 মানে জুন মাহত তেওঁৰ বিল আহিছে 1350 টকা। নহ'ব নেকি এইটো? এইটো 24 ইমান পইচা ভৰালি, ইমান পইচা বেলেঞ্চ পাইছে, একমাহ নহ'ব পাৰে নেকি? বেলেঞ্চ তোমাৰ বিল হ'ব পাৰে। ঠিক আছে, এইখন আপোনাৰ মতে ভুল, আমাৰ কৰিব পৰা নাই আমি মানি ল'লোঁ। এইখন আপোনাৰ মতে ভুল, আমি বনাই নি নাটক কৰিছোঁ দেই, নাটক বুলি কোৱা নাই। চাওক শুনি লওক। ছেকেণ্ড হ'ল, এই মানুহজন দেখিছেনে? লীলাৱতী বৰা। লীলাৱতী বৰা জানুৱাৰী মাহৰ 24, এইখনটো এক মাহৰ হয়, জানুৱাৰী মাহ, কাৰণ এইটো জানুৱাৰীত দিছে, পে'মেণ্ট কৰিছে, এইটো ফেব্ৰুৱাৰীত দিছে, একে লীলাৱতী এইটো মাৰ্চত দিছে, এইটোতো এক মাহৰ হয়। এওঁৰ যেতিয়া স্মাৰ্ট মিটাৰ নাছিল, একে 3খন টেবুল ফেন 2খন চিলিং ফেন তেওঁ বিল আহিছিল আপোনালোকৰ APDCL আছাম পাৱাৰ APDCL 281 টকা দেই। 281 টকা আহিলে 12 জানুৱাৰী 2024, ফেব্ৰুৱাৰীত আহিলে 242 টকা দেই। এই দুমাহ মই আপোনাক দেখুৱালোঁ স্মাৰ্ট মিটাৰ নাথাকোঁতে। যেতিয়া তেওঁৰ ঘৰত গৈ স্মাৰ্ট মিটাৰ লগাই দিলে, এতিয়া আপুনি চাওক লীলাৱতী বৰা বামবৰাহী স্মাৰ্ট মিটাৰ ষ্টেটমেণ্ট মন্থ অফ মে তেওঁ আহিলে 865 টকা, 865। 281টো স্মাৰ্ট মিটাৰ অহাৰ পিছত 865। তাৰ কেছ হ'ব পাৰে, তাৰ আগৰ মিটাৰ বেয়া হ'ব পাৰে, বেয়া থাকিলে আমাৰ মৰি যায় আমাৰ। ৰ'ব বুজিলোঁ। তাৰপিছত এভাৰেজ বিলটোতো এইটো যে আগৰটো যে দেখাইছিলোঁ মই, এইটো নৰ্মেল দেই, এইটো নৰ্মেল হা, এইটো নৰ্মেল বুলি আহিলে, এইটো এভাৰেজ আহিলে। এইটো যেতিয়া 242 টকা আছিলে ফেব্ৰুৱাৰী মাহত, 4 ফেব্ৰুৱাৰীত, এই একেজন মানুহৰ ষ্টেটমেণ্ট মন্থ অফ জুলাই 2024 তেওঁ আহি গ'ল 1204 টকা। যিজন মানুহৰ স্মাৰ্ট মিটাৰ নহওঁতে 281 টকা আহিছিলে, আপোনালোকে চাই দিব, কিন্তু এইবিলাক আপোনালোকে দিয়া কাগজ। চিষ্টেমত চালে গম পাম মিটাৰ বেয়া হ'ব পাৰে, আগৰ মিটাৰটো এভাৰেজ মিটাৰ থাকিব, বুজিছোঁ। বেয়া থাকিলে এভাৰেজ মিটাৰ, নৰ্মেল মিটাৰ, সেইটো আপোনালোকৰ প্ৰব্লেম। ইলেক্ট্ৰিচিয়ান ডেইলি যায় বিল চাবলৈ। মিটাৰ বেয়া থাকিলে এভাৰেজ বিল বনাব লাগিব, আমি কেনেকৈ গম পাম তাক কিমান ইউজ কৰিছোঁ। এভাৰেজ বনাই বুলি মন গ'লে 281 টকাটো 1200 টকা কৰি দিব লাগিব। তেওঁৰ ঘৰতো একেই আছে। মিটাৰ ৰ'ব দাদা, ভাল মিটাৰ তেওঁৰ ঘৰত 3খন ফেন আছে, 6টা LED লাইট লগাইছিলে, তেওঁ নিজে জ্বলাইছে, আমি নিজে গৈ চাই আহিছোঁ। 6টা LED লাইট, 3খন টেবুল ফেন, 2খন চিলিং ফেন, এটা মটৰ মাজে মাজে লগাই, সেই একেই নাম। আপোনালোকৰ অফিচৰ পৰাই দিয়া বিল 281 টকা, স্মাৰ্ট মিটাৰ নাথাকোঁতে। আৰু স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত তেওঁ 1204 টকা হৈ যায়। একে APDCL বিল, একে APDCL বিল। এতিয়া আপুনি কৈছে এইটো মানে এভাৰেজ মিটাৰ বনাইছে, আৰু নৰ্মেল মিটাৰৰ মিটাৰ ৰিডিং চাই এভাৰেজ মিটাৰত এভাৰেজ দিয়ে। কিন্তু তেওঁৰ গাত কি দুখ আছে? তেওঁ 3খন ফেন লগাই স্মাৰ্ট মিটাৰ হওঁতে 281 টকা, আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 1200 টকা। এভাৰেজ বিল দিয়ক, নৰ্মেল বিল দিয়ক, মিটাৰ বেয়া হৈছে, মিটাৰ ভাল হৈ আছে, সেইটো তেওঁৰ মতলব নাই ন। চেঞ্জ কৰিছে এতিয়া। তেওঁ আগতে তাৰমানে ভুল আছিল নেকি? আগত ভুল আছে, এভাৰেজ আমি কেনেকৈ গম পাম কিমান ইউজ কৰি মানুহজন। নহয়, তেওঁৰ ঘৰতো একেকেইটা লাইটে জ্বলি আছে। এভাৰেজ মিটাৰ থাকে, মিটাৰ বেয়া, আমি ৰিডিং চাব নোৱাৰোঁ। আৰে এভাৰেজ মিটাৰ প্ৰব্লেমটো তেওঁৰ নেকি? তেওঁৰ ঘৰত যদি মিটাৰ বেয়া হৈছে, তেতিয়াহ'লে মিটাৰটো লগাই দিয়া দায়িত্ব কাৰ আছিলে? যিহেতু মানে ইয়াতে কৰিবলৈ আহিব লাগিব অফিচত, মিটাৰ বেয়া আছে, কাৰেণ্ট মেনে এইটো লিখিবলৈ যায় নে নাযায়? কমপ্লিট অফিচত দিব। নাই, এওঁলোকৰ বাদে ৰ'ব এক ছেকেণ্ড, লাইনমেন যায় নে নাযায়? এইটো ল'বলৈ যায় নে নাযায়?
মিটাৰ বেয়া লিংক নাহে না তেওঁ ৰিপৰ্ট দিয়ে নে নিদিয়ে যে মিটাৰ বেয়া আছে? কৰা থাকে ৰিপৰ্ট দিয়া তেতিয়াহ'লে তেওঁক আনিবৰ কাৰণে আপোনালোকে তেওঁক লগাই কৰিছে নে? মিটাৰৰ চাৰ্জ দিব লাগিব, মিটাৰ ফিজ দিলে লগাব পাৰিব মিটাৰে। তেতিয়া মিটাৰ বেয়া যদি তেওঁ 281 টকাটো এভাৰেজ বুলি 1200 টকা কেলৈ বনাই দিব? মিটাৰ বেয়া বুলি কৈ এভাৰেজ বনাই থাকিব নেকি? নহয়, তেওঁৰ যুক্তিটো আপোনালোকে চাওক, মিটাৰ বেয়াৰ কাৰণে এভাৰেজ বনাব। নহয়, আপুনি আৰ্গুমেণ্ট কৰিছিল যে উত্তৰটো দিব লাগিব। আপুনি অফিচত বহি শুনি লওক, আপুনি অফিচত বহি ইয়াত AC লগাই থাকিব, গাঁৱৰ মানুহে একেকেইটা লাইট জ্বলাই। নহয়, আপুনি লওক, মাথা বেয়া হৈ আছে। স্মাৰ্ট মিটাৰ নামত তেওঁক উত্তৰ দিব লাগিব। স্মাৰ্ট মিটাৰ নামত মাথা বেয়া হৈ আছে। স্মাৰ্ট মিটাৰ নামত আপোনাক কাগজ দেখুৱাইছো, আপোনালোকে দেখিলে নে? এইখন কাগজ নহয়, একে APDCL কাগজ, এখন কাগজ তেওঁৰ মতে নহয়। তেওঁ ক'লে দেখিও না, আপোনালোকে আমাক ৰিচিপ্ট দিয়ে নে নিদিয়ে? মোবাইলত কাটিলে মাই বিজুলীত কেনেকে কাটে মই আপোনাক কৈছো। মোবাইলত যেতিয়া আমি 1 মাহৰ কাৰণে 399 টকা ভৰাওঁ, তাত লিখি দিয়ে যে 28 দিনৰ কাৰণে দিয়া হৈছে, ডেইলি 1.5 GB দিয়া হৈছে। ঠিক আছে, আপোনালোকে আমাৰ চিষ্টেমটো বতাই দিয়ক। কাৰেণ্টৰ বিল কাৰোবাৰ বেছি থাকিব, বিল বেছিকৈ ল'ব পাৰে। কিহত বিল আছে আপোনালোকে দেখুৱাওক আমাক। কেনেকে বিল আহিলে আমাক বুজাই দিয়ক, কেনেকে বিল আহিলে আপোনাক বুজাই দিয়ক। গোটেই মানুহ, গোটেই ইয়াত যিমান মানুহ আহিছে আপোনালোকে চাওক, অসমত স্মাৰ্ট মিটাৰ নামত এটা ডকাইত বহাই দিছে ঘৰে ঘৰে, আৰু সেই স্মাৰ্ট মিটাৰ জৰিয়তে মানুহ সাংঘাতিক ধৰণে লুণ্ঠন কৰিছে। মই এটা সৰু উদাহৰণ আপোনালোকক দেখুৱাইছো। এই ব্যক্তিগৰাকী, যিগৰাকী মানুহ আমাৰ চকিয়াল গোলাঘাট আঠখেলীয়াৰ, তেওঁ যোৱা বছৰ আগষ্ট মাহতে গৰমৰ দিনত, যোৱা বছৰ আগষ্ট মাহত 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে এই APDCL অফিচৰ পৰা দিয়া বিল 1 মাহত 658 টকা বিল উঠিছিল। সেই মানুহজনৰ একেই আজিৰ দিনটোতো এটা ফ্ৰিজ, এটা মটৰ, 6টা LED লাইট, 3খন চিলিং ফেন আছে। তেওঁ কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 24 জুলাই তাৰিখে 500 টকা ৰিচাৰ্জ কৰিলে, 3 আগষ্টত কাটি দিলে। 3 আগষ্টত আকৌ 500 টকা ৰিচাৰ্জ কৰিলে, আকৌ 14 আগষ্টত কাটি দিলে। অৰ্থাৎ 20 দিনত তেওঁ 1500 টকা বিল হৈছে। আৰু যিজন মানুহে যোৱা বছৰ একে আছে, পাৰ ইউনিটত যোৱা বছৰো 5 টকা 70 পইচা আছিলে, আৰু এতিয়াও 5 টকা 70 পইচাই আছে, ইউনিটৰ দাম বঢ়া নাই। কিন্তু যিজন মানুহে যোৱা বছৰ গৰম দিনত এমাহত 658 টকা বিল আহিছিল, সেই মানুহজনৰ 20 দিনত কেনেকৈ 1500 টকা বিল হ'ল? কি ডকাইত সোমাই আছে ইয়াত?